উপস্থিত হোৱা আমাৰ সকলোৱে শ্ৰদ্ধাৰ সংগীত শিল্পী মাধৱ আছে মিলন গাঁও সভাপতি নৱ বৰুৱা তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি আমাৰ বৰদবা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলক সমূহ কাৰ্যকৰ্তা হৈ সম্বৰ্ধনা জনাইছে মৃণাল বৰুৱা, ৰন্তু বৰা ডাঙৰীয়া, আমাৰ মণ্ডল সভাপতি হিমাংকু গগৈ ডাঙৰীয়া আদি কৰি সমূহ কাৰ্যকৰ্তা এবাৰ আমাৰ সমূহ বলো বলো ভাৰত মাতা কি শক্তি কেন্দ্ৰৰ আহ্বায়ক আৰু সম্বৰ্ধনাৰ বাবে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। খালি মঞ্চত আমি অনুৰোধ জনাইছোঁ আপোনালোকে যাতে মঞ্চলৈ উঠি নাহে, পৰিৱেশটো বিনষ্ট যাতে আপোনালোকে নকৰি। এয়া মুন গগৈ বিচাৰিছে মুনিন 21 নম্বৰ উঠি নাহিব। সকলোৰে প্ৰতি অনুৰোধ আপোনালোকে তলত 22 নম্বৰ আমাৰ জীৱিকা সখীসকলৰ হৈ বিধায়ক মহোদয় গ্ৰাম্য সখীসকল আপোনালোকে হাত তালি এটা মাৰিব। আমাৰ সাজু হৈ থাকিব অৰুণোদয় তৰফৰ পৰা বিধায়ক মহোদয় সম্বৰ্ধনা জনাইছে। সৃষ্টি তগৰ প্ৰতীক্ষা নৱসৃষ্টি কানেং নমামি। আজি আমাৰ কাৰ্যকৰ্তাসকলে বৰদবা পঞ্চায়তত এটি সম্প্ৰীতিৰ এসাঁজ নামৰ অনুষ্ঠান আয়োজন কৰিছিল। মোকো ইয়ালৈকে নিমন্ত্ৰণ কৰিছিল, ময়ো আহিলোঁ। কাৰ্যকৰ্তাসকলৰ লগত এক অন্তৰংগ আলাপৰ জৰিয়তে দি আমি কথা বতৰা পাতিছোঁ, ভৱিষ্যতৰ পৰিকল্পনা কৰিছোঁ আৰু ভৱিষ্যত দিনত আমি কামখিনি কেনেকৈ আগবঢ়াই নিম যাতে স্বচ্ছ আৰু নিকাভাৱে হয়, তাৰ কাৰণে যাতে সকলোৰে সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছোঁ। এই কথাই সকলোকে আহ্বান জনাইছোঁ। সংক্ৰান্তত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত যোৱাকালি কথা পাতিছোঁ আৰু ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগতো কথা পাতিছোঁ, জিলা আয়ুক্তৰ লগতো কথা পাতিছোঁ। ইতিমধ্যে ছাৰ্ভে ষ্টাৰ্ট হৈছে, কাৰ কাৰ কিমান লছ হৈছে এইটো ছাৰ্ভে হ'ব। নিশ্চিতভাৱে গাহৰি পালকসকলৰ লগত অসম চৰকাৰ সদায় আছে আৰু সদায় থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে গুৱাহাটীৰ পৰা চৰাইদেউ হৈ তিনিচুকীয়ালৈকে এক্সপ্ৰেছ কৰিডৰ হ'ব। এইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক মুহূৰ্ত, যিটো কথা আমি কেতিয়াও চিন্তাই কৰা নাছিলোঁ যে নেশ্যনেল হাইৱে থকা অৱস্থাত আৰু এটা নতুনকৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ হ'ব। এই কথা আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। আমি যিটো কল্পনা নকৰোঁ সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰে, তাৰ আজি ফল আমি পাবলৈ সক্ষম হৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰে গুৱাহাটীৰ পৰা ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ হৈ তিনিচুকীয়ালৈকে যি এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে অতি গুৰুত্বপূৰ্ণ। আমি উৎফুল্লিত হৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত দীৰ্ঘায়ু হওক, এনেধৰণে আৰু কাম কৰিবলৈ তেওঁ উৎসাহ জনায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।